আজি আমি বন্দে ভাৰত ৰেলেৰে যাত্ৰা কৰিম। দেৱভূমি দ্বাৰকা জিলাৰ দ্বাৰকা ৰেল ষ্টেচনৰ পৰা আহমেদাবাদলৈকে আমি যাম। এয়া দ্বাৰকা ৰেল ষ্টেচনৰ ৰাতিপুৱা 3:30 বজাৰ পৰিৱেশ। বাই বাই দ্বাৰকা। বৰ্তমানৰ দেৱভূমি দ্বাৰকা জিলা অতীজৰ ভগৱান শ্ৰীকৃষ্ণৰ ৰাজ্য হোৱাৰ বাবে সকলো ফালে কেৱল কৃষ্ণৰ গুণানুকীৰ্তনে দেখা যায়। বহু সময় অপেক্ষাৰ অন্তত এতিয়া পুৱা 4 বাজিছে আৰু আমাৰ ৰেলখন পদাৰ্পণ কৰিলেহি। এইখনেই হৈছে বন্দে ভাৰত, যিখন ভাৰতৰ একেবাৰে পশ্চিম প্ৰান্তত থকা ওখা ৰেল ষ্টেচনৰ পৰা আহিছে। বন্দে ভাৰত। প্ৰথমবাৰৰ বাবেই বন্দে ভাৰত ট্ৰেইনত উঠিলোঁ। মনত বহুত আনন্দ লাগিছে। ট্ৰেভেলিং টিকেট এক্সামিনাৰজনে প্ৰতিটো ষ্টেচনতে টিকট চেক কৰে। তেখেতৰ ব্যৱহাৰ যথেষ্ট ভাল। ইয়াত যাত্ৰীৰ বাবে বিনামূলীয়াকৈ পানী আৰু চাহৰ যোগান ধৰা হয়। ট্ৰেইনখনত যাত্ৰীৰ বাবে টয়লেটৰো ব্যৱস্থা আছে। ইয়াত কেৱল বায়'ডিগ্ৰেডেবল বস্তুৱেই ব্যৱহাৰ কৰা হয়। ইতিমধ্যে কেইবাটাও ৰেল ষ্টেচন পাৰ হৈ আমি এতিয়া ৰাজকোট ৰেল ষ্টেচন পাইছোঁহি। এতিয়া ৰাতিপুৱা 7 বাজিছে আৰু আমি 9:40 আমাৰ গন্তব্যস্থান পামগৈ। মুঠতে ওখাৰ পৰা আহমেদাবাদলৈ বন্দে ভাৰতত যাত্ৰা কৰিলে 5.5 ঘণ্টা সময়ৰ প্ৰয়োজন। ইয়াত বিনামূলীয়াকৈ ব্ৰেকফাষ্টৰো যোগান ধৰা হয়। এই অঞ্চলটো সমভূমি হ'লেও মাজে মাজে এটা দুটা টিলাৰ দৰে পাহাৰ দেখা যায়। ৱাংকানেৰ জংচন। स्टोरेज नाही तर स्लो मारी ए गॅलरी खुला नाही नाही खुला नाही खुला ৰাতিপুৱাইছে বেলি উদয় হৈছে। আমি পশ্চিমৰ পৰা পূবলৈ গৈ আছোঁ, অৰ্থাৎ দ্বাৰকাৰ পৰা আহমেদাবাদলৈ গৈ আছোঁ। বন্দে ভাৰত খুব সুন্দৰ ট্ৰেইন। সুৰেন্দ্ৰনগৰ ৰেল ষ্টেচন।
যাত্ৰাকালত আমাৰ অসমৰ দৰে ইয়াত কোনো পাহাৰ আৰু ওখ ডাঙৰ গছ-গছনি দেখিবলৈ পোৱা নগ'ল। সাগৰ তীৰত অৱস্থিত বাবে এই অঞ্চলৰ গছ-গছনিবোৰ চুটি চাপৰ। কাজুজাতীয় গছেই ইয়াত বেছিকৈ দেখা যায়। গুজৰাটৰ বিভিন্ন অঞ্চলত বিদ্যুৎ উৎপাদনৰ বাবে উইণ্ডমিল দেখা যায়। বন্দে ভাৰতৰ ব্যৱস্থাপনা অতি সুন্দৰ আৰু নিৰাপদ। বিৰানগড় ষ্টেচন। এতিয়া আমি আহমেদাবাদ ৰেল ষ্টেচনত উপস্থিত হ'লোঁহি। দূৰণিৰ যাত্ৰাৰ বাবে বন্দে ভাৰতৰ দৰে ট্ৰেইনৰ বিকল্প নাই। ধন্যবাদ বন্দে ভাৰত।